কান্তাৰাত কেতিয়াও এনেকৈ বৰষুণ হোৱা নাই। এয়া দেখিছোঁ কিবা বিপদ হোৱাৰ সম্ভাৱনা। মোৰ তেনেকুৱাই লাগিছে। কি হ'বলৈ গৈ আছে প্ৰভু তুমিয়ে জানা আৰু দেই। বাবা আমাৰ দেখোন কান্তাৰাত আজি 10 বছৰ ধৰি বৰষুণেই হোৱা নাই। এয়া ভাল লক্ষণ নে বেয়া লক্ষণ বুলি ক'ম, মই হ'লে ধৰিবলৈ পৰা নাই। এতিয়া আৰু তেৰাই জানে। ভাঙৰ যিমান গছ আছে তহঁতি সেই গুটি আৰু পাত যি পাওঁ সকলো লৈ আহিবি। তহঁতি বুজিছই নহয়, ওচৰে পাজৰে যিমান ভাঙৰ গছ আছে সেই ভাঙৰ গছখিনি কান্তাৰা নিচিনা নহয়েই। কান্তাৰা ওচৰে পাজৰে থকা সকলো ভাঙৰ গছৰ বহুত মূল্য আছে। এইবিলাক বিক্ৰী কৰিলে বহুত পইচা পোৱা যাব, গম পাইছ নহয়? বছ আপুনি আজ্ঞা দিয়ক, আপোনাৰ মতেইতো সকলো হ'ব। গাঁওবুঢ়া কাইদেউ, আপুনি কিন্তু কমিশ্যন আমাক ভাল দিব লাগিব, কাৰণ এই কামটোত কিমান কষ্ট আছে আপুনিও গম পাইছে। এলাপেচা গছ নহয় সেইবিলাক, আৰু কান্তাৰাত গৈ পেলাই সেইখিনি ছিঙি অনাটো মুখৰ কথা নহয়, গম পাইছে নহয়? গতিকে আমাৰ লাভালাভটো ভালকৈ দিব আৰু। দিম, তহঁতি চিন্তা নকৰিবি, মাত্ৰ কামবোৰ কৰি যা, আৰু গাঁৱত যাতে কোনোৱে গম নাপায় এইটো কথাও মনত ৰাখিবি। শুনিছে কান্তাৰাত গৈ পেলাই ভাঙৰ গছ গুটি পাত এইবিলাক চিঙাটো ভাল কথা হ'ব জানো? শুনিছোঁ তাত বোলে এজন ডাঙৰ ভগৱান আছে, যি ভগৱানজনে গোটেই কান্তাৰাখন ভালকৈ সদায় ভালদৰে চাই আছে। এতিয়া যদি আপুনি এনেকৈ ছিঙিবলৈ যায় কিবা এটা অঘটন নহয়তো? মোৰ কিন্তু বৰ ভয় লাগিছে। এই বাদ দিয়াহে ভগৱান চগৱান, এইবিলাক আগৰ দিনত আছিলে। এতিয়া আৰু এই কলি যুগত ভগৱান চগৱান নাই, তুমি চিন্তা কৰি থাকিব নালাগে। এতিয়া মাত্ৰ পইচাৰ কথা চিন্তা কৰা। পইচাৰ কথা চিন্তা কৰিলে চব হৈ যাব, পইচাই সকলো কৰিব পাৰি, গম পাইছা? গতিকে আগে পিছে সেই ভগৱানৰ কথা কৈ মোক ভয় খুৱাবলৈ নাহিবা। মই এতিয়া পইচাৰ ধান্দা কৰিছোঁ। মই কেনেকৈ পইচা পাম, কেনেকৈ মোৰ পইচা বেছি হ'ব, মই অকল সেইটোৱে চিন্তা কৰি থাকোঁ, গম পাইছা? নাওখন কিন্তু ভালদৰে চলাব দেই, বহুত বছৰ ধৰি নাও উঠাই নাই নহয়। অলপমান ভয়ো লাগে, কিন্তু যিয়ে নহওক এতিয়া কান্তাৰাৰ গোটেই গছকেইজোপাৰ কথা চিন্তা কৰিলে মোৰ আৰু ভয় চয় নাইকিয়া হৈ যায়। কাৰণ মোক এতিয়া সেই ভাঙৰ পাতখিনি আৰু গুটিখিনি লাগেই লাগে। মই এইখিনি বিদেশত বিক্ৰী কৰিবলৈ যাম, আৰু তাৰ পাছত মই বহুত ধনী বনি যাম। চিন্তা নকৰিব গাঁওবুঢ়া কাইদেউ, আপোনাক মালামাল বনাই দিম, আৰু লগতে নিজেও মালামাল হৈ যাম। কি চিন্তা কৰিছে, গৈ থাকক নিশ্চিন্ত মনে। যাব লাগে, পাবগৈ লাগে, আৰু পাতবোৰ তুলিব লাগে। এবাৰ মোক কান্তাৰা পাবলৈ দে, তাৰপিছত মই সকলো গছ উভালি দিম। এইবাৰহে এইবাৰ। পাই গলো। এইবাৰ কোনে পায়? আগলৈ দেখিছেনে গাঁওবুঢ়া কাইদেউ? এই গোটেই ভাঙৰে গছ। বলক গুটিয়ে তোলে নে পাতেই তোলে, বলক সকলো লৈ ল'ব। এতিয়া আৰু মালামাল। মই গৈ দিম বাৰু লগত, কিন্তু তহঁতকেইটাই তুলিবি। তহঁত দুটা সেইটো কাৰণেই অনা হৈছে, গম পাইছ নহয়? গাঁওবুঢ়া কাইদেউ, শুনিছোঁ এই প্ৰকৃতিখিনিক এজন ভগৱানে ৰক্ষা কৰি আছে, গতিকে আমি সোনকালে আন্ধাৰ হোৱাৰ আগতে ঘৰলৈ যাব লাগিব। অথনি কোৱা নাছিলো? বাইদেউৰ আগত কৈছিলো নে নাই? ইয়াত ভগৱান চগৱান একো কথা নাই, এইবিলাক আগৰ দিনৰ কথা। এতিয়া এইবিলাক সকলো নাইকিয়া হ'ল। এতিয়া মাত্ৰ পাতখিনি তুলিব লাগে, আৰু মই বিক্ৰী কৰি পইচা ল'ব লাগে, গম পাইছা নাই? নিজৰ পকেট গৰম কৰোঁ বুলি ভাবিছ যদি ব'ল এতিয়া সোনকালে। বলক তেতিয়াহ'লে। দেখিলে মালিক, মই কিমানখিনি ভাঙৰ ফুল গুটি আপোনাক উলিয়াই দিবলৈ পাৰিলোঁ। এইবাৰ কিন্তু কমিশ্যন ভাল লাগিব দেই। দেখিছোঁ এশৰাশী দুশৰাশীকৈ হৈছেগৈ, আৰু অলপমান ওলাই দিলে আৰু হৈ যাব। কিন্তু এইখিনি বস্তুৱে যে কিমান লাখৰ কোটিৰ মোৰ হিচাপৰ হয় তই ভাবিব নোৱাৰিবি। বহুত মূল্যৱান বস্তু হয়। এইখিনি খালে হয়তো মানুহ অমৰো হৈ যাবলৈ পাৰে। আমিও ইয়াৰ পৰা খাম দেই। ৰচোন, কামটো আগতে হৈ লওক। যোনটো কামৰ কাৰণে আহিছোঁ সেইটো সমাধা হৈ লওক। পিছে আৰু এটা কথা, আজিৰ দিনত আহিছোঁ আমি, এইখিনি লৈ যাম এতিয়া। সেইখিনিয়ে কিন্তু সমাপ্ত নহয়। আজি ৰাতিলৈ কিন্তু আকৌ যাব লাগিব, সেইটো মনত ৰাখিবি। গতিকে ৰাতিলৈ ৰেডি হৈ থাকিবি। অ'কে বছ। নমঃ শিৱায়। নমঃ শিৱায়। নমঃ শিৱায়। চা বাবা, তই এনেকৈ আহিলি ইয়ালৈ, এনেকৈ কি হ'ল মই একো নাজানো। তোক কাষৰ নদীখনতে পৰা দেখি তোক মই তুলি আনি ডাঙৰ কৰিছিলোঁ, আৰু এতিয়া তই মোৰ লগত এনেকৈ আছ। আৰু এই কান্তাৰা ঠাইডোখৰত কোনো মানুহ ইয়ালৈ নাহে, আৰু আহিবলৈ বহুত ভয়ো কৰে। যিহেতু ইয়াত জাগ্ৰত দেৱতা আছে, আমাৰ মহাদেৱ আছে। বহুতে ভাবে ইয়াত বহুত পিশাচ আছে, কিন্তু নহয়, ইয়াত আমাৰ দেৱতাজনহে আছে। বহুতে আকৌ ভগৱানলৈ বুলিয়ে আকৌ ভয় কৰে। কেনেকুৱা ধৰণৰ ভগৱান, হয়তো আমাক কিজানি দুখেই ধৰিব, মাৰিয়ে পেলাব বুলি। আৰু বহু মানুহে আমাৰ ইয়াত থকা এই ভাঙৰ পাত গুটিখিনিক বহুত লোভ কৰে, যিখিনিৰ বহুত ঐশ্বৰিক গুণ আছে আৰু শক্তি আছে। তোক মই আগতে কৈছিলোঁ যদিও ভালকৈ মই কোৱা নাছিলোঁ। আচলতে এই ভাঙৰ পাত বা গুটিখিনি খালে মাত্ৰ নিচাই নহয়,
ইয়াত দৰকাৰ হ'লে মানুহৰ পেটো ভৰে আৰু ইয়াত বহুতো ঔষধি গুণ আছে। অঁ বাবা, আপুনিতো এবাৰ কৈছিল এই ভাঙৰ পাতবিলাক খালে মানুহ বোলে অমৰ হৈ যাবও পাৰে যদি সংকল্প লৈ যদি খায়। বাবা হয়, তই ঠিকে কৈছ। তোক আগতে এবাৰ মই কৈছিলোঁ, কিন্তু কথাটো ভালদৰেতো কোৱা নহ'ল বাবে আজি মই খুলি কৈ দিছোঁ। আৰু শুন, যেতিয়া হ'লেও জীৱনত যেতিয়া বিপদত পৰ, সদায় মহাদেৱৰ নাম ল'বি। ভগৱানে তোক আশীৰ্বাদ কৰিব। আৰু ভগৱানে তোক মোৰ ওচৰলৈ পঠালেই যেতিয়া কিবা এটা কাৰণতে পঠাইছে, তই চিন্তা নকৰিবি। আৰু মোৰ কিছুদিনৰ পৰা লাগি আছে যে আমাৰ এই কান্তাৰা মন্দিৰলৈ কিবা যেন অমানিশা নামি আহিছে। মোৰ বিশ্বাস আছে ভগৱানে সকলো চম্ভালি ল'ব, কিন্তু আমাৰ ঠাইডোখৰলৈ মোৰ ভয় লাগি আছে। কিজানিবা নিৰাপদ নহয়, তেনেকুৱা উমান এটা হৈছে মোৰ। কি হৈছে একো ধৰিবই পৰা নাই। মাত্ৰ ইমানেই ক'ম, তই মহাদেৱৰ নাম ল'বি। তহঁতক কিন্তু কৈ থৈছোঁ, আজি ৰাতিটো আমি গোটেই ভাঙৰ পাতবিলাক আনিমেই, কিন্তু কাইলৈ আমি ৰাতিও আনিম, গম পাইছ নহয়? আৰু কালি ৰাতি মেইন কান্তাৰা ঠাইখনলৈ যাম, য'ত মন্দিৰটোও আছে, গম পাইছ নহয়? তাত আটাইতকৈ বেছি আছে বুলি শুনিছোঁ ভাঙৰ পাত। হ'ব মালিক, হ'ব, আপুনি চিন্তা কৰিব নালাগে। আমি নিজৰ ডিউটি কৰি যাম। মাত্ৰ বেলেগ মানুহে কোনো গম নাপালেই হৈ যায়। এই পাতখিনিৰ গোন্ধ সঁচাই মজা। এইখিনি নিব পৰাকে কথা আৰু। মই গোন্ধত একদম থাকিবলৈ পৰা নাই। সঁচাকৈ আমি অমৰ হৈ যাম, বুজিছ লৰি আৰু বালি। তহঁতকেইটাকো কৈছোঁ, আপোনাকো কৈছোঁ, এইবিলাক কাম বাদ দিয়ক। বহুত হ'ল আৰু। এই দুবাৰমান পইচা পালেই দেখোন। ইমানকৈ লোভ কৰাটো ভাল জানো? এই প্ৰকৃতিক আমি শেষ কৰিলে আমাৰ বাবে বিপদ হ'ব পাৰে। আৰু বেছিকৈ চৰিলে হয়তো কিবা হয়, সেয়াও ভয় লাগিছে। এওঁকতো মই ঘৰত বুজাই আছোঁ, একোৱে বুজি নাপায়। তহঁতকেইটাতো অন্ততঃ বুজি পা যে ইমানকৈ প্ৰকৃতি ধ্বংস কৰিলে আমাৰ বাবে বেয়া হ'ব পাৰে। চুপ থাকা তুমি। মই যি অৰ্ডাৰ কৰিছোঁ সিহঁতে তাকেই কৰিব। তুমি মাজত নোসোমাবা। আৰু সদায় সদায় কিয় লাগি আহা? ঘৰলৈ যোৱা এতিয়া। মানুহজনে কিয় বাৰু বুজি নাপায়, একদম ধৰিবলৈ নোৱাৰোঁ দেই। মই ভালৰ বাবে কৈ আছোঁ সকলো। তহঁতি ইয়াত মুখ মেলি চাই থাকিব নালাগে। বালি আৰু লৰি যা, সোনকালে যা। আৰু যিমানখিনি বাকী আছে সকলো লৈ আন, পাৰিলে টকলা কৰি দিবি সকলো। আজ্ঞা গাঁও বুঢ়া কাইদেউ। আমিচোন কান্তাৰা পালোহিয়ে। পালোহি। আৰু বেছি দূৰ নাই। এইবাৰ আমাৰ শেষৰ গছখিনিৰ পাত আমি লৈ আহিব লাগে। এবাৰ যদি পাতখিনি আৰু গুটিখিনি পাই যাওঁ, তাৰপিছত আৰু চিন্তা নাই। একদম কান্তাৰা তহিলং কৰি দিম আমি। যিয়ে নহওক, মই এতিয়া বুঢ়া হৈ আহিছোঁ। তই আমাৰ আৰু এই মন্দিৰ ভাগো চাবি, তোক ভগৱানে আশীৰ্বাদ কৰিব। নাজানো কি হ'বলৈ গৈ আছে, ভাল হ'ব নে বেয়া হ'ব, কিন্তু মই সদায় উমান পাই থাকোঁ কিবা যেন হ'বলৈ গৈ আছে। ঠাইডোখৰ যেন নিৰাপদে নাই, তেনেকুৱা ধৰণৰ লাগিছে। হ'ব বাবা, আপুনি চিন্তা নকৰিব। যিমান পাৰে মই সিমানেই চেষ্টা কৰিম। ময়ো জানো ভগৱানৰ কৃপা মোৰ ওপৰত আছে। ঐ বুঢ়া, তই ক'ৰ পৰা আহিলি ইয়াত? মই ইমান বছৰ ইয়াত কোনো মানুহ নাথাকে বুলি ভাবিছিলোঁ। কান্তাৰালৈ আহি পেলাই ইয়াত গোটেই গছ গছনি গোটেই তহিলং কৰোঁ বুলি আহিলোঁ। কিমান ভালদৰে মোৰ বেপাৰ বাণিজ্য মই কৰি আছোঁ। তহঁতি ইয়াত ক'ৰ পৰা ওলালি আকৌ মোক বাধা দিবৰ বাবে? মোৰ ৰাস্তাৰ পৰা আঁতৰ হ। মই ভাঙৰ পাত আৰু গুটি মই নিবলৈ আহিছোঁ। মোক গোটেইবোৰ লাগিব। আৰু এয়া মোৰ অন্তিম যাত্ৰা। ইয়াতেই শেষ, ইয়াতেই অন্ত। ইয়াৰ আশে পাশে যিমান আছে এই মন্দিৰটোৰ ওচৰত মই সকলো লৈ যাব লাগিব। তেতিয়াহে মোৰ কাম সমাপ্ত হ'ব। আঁতৰ তহঁতি আঁতৰ মোৰ ৰাস্তাৰ পৰা। এইবিলাক তুমি কি ক'বলৈ লৈছা? এই মন্দিৰৰ ৰখীয়াই হয় মই। আৰু এয়া মোৰ ল'ৰা বুলি ধৰা। আমি একেলগে থাকোঁ। আৰু এইবিলাক কিয় তোমালোকে বেয়া কাম কৰিবলৈ লৈছা? এই কান্তাৰত থকা এজোপা গছেই সকলো ভগৱানৰ আশীৰ্বাদ। এইবিলাক তোমালোকে ছিঙি নিনিবা। তোমালোকেই তাৰমানে বেয়া কৰ্ম কৰি আছিলা। এতিয়াহে মই উমান পাইছোঁ। আৰু যি কৰিলা ইয়াতেই সমাপ্ত কৰা। এই মন্দিৰ ভাগৰ ওচৰত থকা এজোপা গছ গছনিটো যদি তোমালোকে হাত দিয়া, তোমালোক কিন্তু শেষ হৈ যাবা। এইবিলাক কাম নকৰিবা। ভগৱানৰ কাৰণে তোমালোকে ঘূৰি যোৱা ইয়াৰ পৰা। আজি বছৰ ধৰি ইয়াত কোনো মানুহ অহা নাই। তোমালোকৰ ইমান সাহস যে তোমালোকে ইয়াত আহিবলৈ পাৰিলা। ভাগ্যে তোমালোকে বাটত কোনো বাধা পোৱা নাই। কিন্তু কিবা এটা হোৱাৰ আগতেই ইয়াৰ পৰা পলাই যোৱা। কথা ক'বলৈ আহিছে মন্দিৰৰ আশে পাশে থকা আমি গছবিলাক হেনো চুবলৈ নোৱাৰোঁ। বুজিছে গাঁওবুঢ়া কাইদেউ? বলক এওঁৰ কথা শুনি থাকিলে নহ'ব। নোৱাৰা, কেতিয়াও নোৱাৰা। চাওঁ ময়ো কেনেকৈ তোমালোকে সেই গছবিলাক চুবলৈ পাৰা। গাঁওবুঢ়া কাইদেউ, ইয়াক ৰাস্তাৰ পৰা আঁতৰাই দিয়া যাওক। বাবা উঠা বাবা। কি হৈ গ'ল? কিয় মাৰি পেলালে মোৰ বাবা? কেইদিনো জীয়াই থাকিলেহেঁতেন, বাবাক মাৰি পেলালে। ভগৱানে কেতিয়াও মাফ নকৰিব। মোৰ ৰাস্তাত যোন আহে সকলোৰে অৱস্থা এয়াই হ'ব। তয়ো আঁতৰ হ, নহ'লে তোকো শেষ কৰি দিম। ময়ো চাম মোৰ আগে কেনেকৈ পাৰ হৈ যাওঁ। এই কান্তাৰাৰ পৃথিৱীলৈ আহি
তহঁতি এনেকৈ অন্যায় কৰিব নোৱাৰ আমাৰ ইয়াত ভগৱান আছে ভগৱানে আমাক ৰক্ষা কৰিবই শুনিলি ইয়াৰ কথা শুনিলি ইয়াৰ বোলে ভগৱানে ৰক্ষা কৰে বোলে দেখাচোন ক'ত আছে তোৰ ভগৱান মোৰ ভগৱানলৈ ধেমালি নকৰিবি বাৰে বাৰে কৈছো যি দেখিছো তোকো কাটি দুচ্ছেও কৰিব লাগিব তেতিয়াহে তই বুজিবি মোৰ ভক্তক অপমান কৰিবলৈ আহ মোৰ ভক্তক অপমান কৰিবলৈ আহ তহঁতৰ সকলো শেষ কৰি দিম তহঁতি ইমানেই লোভ কৰিলি যে ইয়াত থকা আটাইতকৈ মূল্যৱান সম্পদখিনি ধ্বংস কৰিব বিচাৰিলি তহঁতি প্ৰকৃতিক কৰিব নাজানিলি তহঁতৰ নিশ্চিত এইবিলাক কি ওলাইছে মইতো ভগৱান নাই বুলি ভাবিছিলো এৰি দিয়ক